গুড মৰ্ণিং ৰাইজসকল। মই এতিয়া পুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। মই এতিয়া স্কুলত টিফিন বনাই আছোঁ। এইটো মোৰ মানে ওলোটা আৰু ছোৱালীৰ এতিয়া স্কুল খুলিলহে, গৰমৰ বন্ধ হৈ গ'ল। এতিয়া ল'ৰাৰ গৰমৰ বন্ধ চলি আছে বাৰু। জুলাইত মানুহৰ গৰমৰ বন্ধ ঘৰত যায়, মই যাবই নোৱাৰোঁ। এতিয়া ছোৱালীৰ স্কুল খোলা বাৰু, সেইকাৰণে ছোৱালীৰ কাৰণে টিফিন বনাই আছোঁ। ল'ৰাৰ গৰমৰ বন্ধ চলি আছে বাৰু। এইটো জুলাই মাহ ন, তো মোৰ ওলোটা, মই স্কুলত বন্ধই নাপাওঁ। মানে ক'ৰবাত ফুৰিব যাব নোৱাৰোঁ, ঘৰতো যাব নোৱাৰোঁ। মানে গৰমৰ বন্ধ স্কুলৰ লগত সিহঁতৰ দুটাৰ লগত নিমিলে, ল'ৰা ছোৱালী দুজনৰ লগত। মানে এজনৰ স্কুল খুলিলে আৰু এজনৰ বন্ধ হয়, আৰু এজনৰ খুলিলে আৰু এজনৰ বন্ধ হয়, এনেকুৱা আৰু। মোৰ পাস্তাখিনি হৈয়ে গ'ল বাৰু। টিফিন টেষ্টি হৈছে বহুত, পাস্তাখিনি দেখাত বৰ ধুনীয়া হৈছে, খাবলৈও টেষ্টি হৈছে বাৰু। অলপ টেষ্টিকৈ বনাই দিলে খাই টিফিন, নহ'লে আৰু খাব নোখোজে না ল'ৰা ছোৱালীবিলাক, সেইকাৰণে অলপ দিওঁ আৰু টেষ্টিকৈ বনাই। হৈয়ে গ'ল মোৰ টিফিনখিনি, পাস্তা। মানে মই সদায় টিফিন বনাবই লাগে, এনেকুৱা মানে এদিনো ৰেষ্ট নাপাওঁ টিফিন নোহোৱাকৈ। এজনৰ মানে দুজনৰ দুইফালে দুটা স্কুলত দিছোঁ। ছোৱালীজনক চেণ্ট্ৰেলত দিছোঁ আৰু ল'ৰাটোক গুৰুকুল গ্ৰামাৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত দিছোঁ। সেইকাৰণে তাৰ চেণ্ট্ৰেল চৰকাৰৰ মতে তাৰ বন্ধ হয়, ছোৱালীজনীৰ। তাৰ হৈয়ে গ'ল বন্ধ বাৰু। এতিয়া ল'ৰাজনৰ বন্ধ হৈ আছে। ছোৱালীজনীৰ কাৰণে অলপ ভাত দিলোঁ, এনেকৈ ঘি দি খাই বৈ স্কুল গ'ল। খাব নোখোজে, তথাপিও অলপ দিছোঁ আৰু। ছোৱালীজনী গ'ল স্কুল বাছত দিছোঁ বাৰু। ছোৱালীজনী যোৱাৰ পিছত মই ঘৰৰ কাম বন চেছ কৰি এতিয়া পূজাখিনি কৰি আছোঁ। আমি এইটো কোৱাৰ্টাৰ ঘৰত থাকোঁ দেই, মানে থাপনাখন তলত বহোৱা ঠাইয়ে নাই, সেইকাৰণে ওপৰত এনেকৈ বহাইছোঁ। কিবা কৰি থিয় হৈ পূজোঁ আৰু ভালকৈ পূজা কৰা, মানে বহি কেনে ভালকৈ পূজা কৰা ঠাইয়ে নাই। মোৰ হৈয়ে গ'ল বাৰু ঘৰৰ পূজাখিনিতে। বাহিৰৰে সূৰ্য দেৱতাক পানী দিয়ে, তুলসী গছ এডাল ৰুইছোঁ, তাতে তুলসী গছ আৰু শিৱলিংগত এনেকৈ পানীখিনি দিম বাৰু। বহুত টানত থাকি মোৰ এতিয়া খেৰ শুকুৱাব লগা হৈছে। অলপ দেখাই আছোঁ আপোনালোকক, দেখাম খেৰখিনি কিহৰ কাৰণে শুকাই আছোঁ। এই চাওক, মোৰ ঘৰতে টানত থাকি খেৰ শুকুৱাব লগা হৈছে। আমি তিনিজন মিলি মাছৰুমৰ খেতি কৰিম, মানে বিজনেছ। সেইখিনি খেৰখিনি শুকাই আছোঁ। ছোৱালীজনীয়ে কৈ আছে, মা মই বইল মাংস খাম, বইল। তাৰ কাৰণে বইল কৰি দিছোঁ, আৰু আমাৰ কাৰণে এইফালে মানে মছলা দি বনাই আছোঁ। তাৰ কাৰণে এইফালে হৈয়ে গ'ল বাৰু। মোৰ আবেলি মানত অলপ বজাৰ যাব ওলালোঁ, খাই বৈ ৰেষ্ট লৈ অলপ বজাৰ, কিবা অলপ বজাৰ আছে ঘৰৰ। আবেলি মানত ওলালোঁ বজাৰৰ পৰা আহি এই যে মই অলপ সিহঁতৰ কাৰণে আবেলি নাস্তা বনাই আছোঁ। কণী দি, আটা দি, পিঁয়াজ দি এনেকৈ অলপ এতিয়া ৰাতি সাজৰ কাৰণে ৰেডি কৰি আছোঁ। মই ভাত কেৰেলা আলু ভাজিম পিঁয়াজ দি এনেকৈ।